নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। এইটো এটা মেথছৰ নতুন চেনেল হয়। আপোনালোকে মই আগতে অলৰেডি ইনফৰ্ম কৰিছোঁ আপোনালোকক মই এটা সুকীয়া মেথছৰ চেনেল খুলিম বুলি। চ' সেইটো কাৰণে মই এইটো চেনেলত মেথছ ফাউণ্ডেশ্যন বেটছবিলাক যিমান ক্লাছ হ'ব এইটো চেনেলতে এতিয়াৰ পৰা উপলব্ধ হ'ব। চ' আজিৰ আমাৰ টপিকছ হৈছে আমি ইতিমধ্যে আগৰ ক্লাছ যি চেনেল আছিলে তাতে আমি মেথছৰ নাম্বাৰ ছিষ্টেম, ইউনিট ডিজিটৰ ওপৰত, ৰিমাইণ্ডাৰ থিয়ৰামৰ ওপৰত আমি আলোচনা কৰিছিলোঁ, ৰাইট। ডিভিজিবিলিটি ৰুলৰ ওপৰত আলোচনা কৰিছিলোঁ। চ' এইটো ৰিমাইণ্ডাৰ থিয়ৰামৰ ওপৰত আমাৰ প্ৰথম ক্লাছ হ'ব, যোনটোত লাষ্ট ক্লাছত মই মেনশ্যন কৰিছিলোঁ ৰিমাইণ্ডাৰ থিয়ৰাম আমি আলোচনা কৰিম। চ' আজি প্ৰথম ক্লাছ হয়, গতিকে সকলোৱে ক্লাছটো শেষলৈকে চাব আৰু তেতিয়াহে আপোনালোকে বুজি পাব। আমি কুৱেশ্যন কৰাৰ আগতে কেইটামান কনচেপ্টখিনি বুজি ল'ম, অ'কে। মই সম্পূৰ্ণ ফাউণ্ডেশ্যন বেটছ ইয়াতে কৰিছোঁ, ফ্ৰীলি এভেইলেবল আছে ইউটিউবত, গতিকে আপোনালোকে এইটো অপৰচুনিটি আৰু নাপাব, গতিকে সেইটো কাৰণে ভালদৰে নোটছ কৰি যাব ক্লাছবিলাকত। চ' ৰিমাইণ্ডাৰ থিয়ৰাম মানে কি হয়? ভাগশেষ। চ' আমি অসমীয়াত ক'ব গ'লে ভাগশেষ, আল্টিমেটলি ভাগশেষৰ ৰুল হয় এইবিলাক, ঠিক আছে, নিয়ম হয়। চ' বেচিক ৰুল যেনেকৈ এটা ভাজ্য থাকিব, হয়নে, এটা ভাজক থাকিব, এটা কফিচিয়েণ্ট থাকিব, ভাগফল থাকিব আৰু এটা ভাগশেষ থাকিব, হয়নে। ছাপ'জ মই এটা এক্সাম্পল লৈছোঁ। ছাপ'জ মই 16569 ইয়াক মই 8ৰে যদি ইয়াক ভাগ কৰোঁ, ৰিমাইণ্ডাৰ কিমান থাকিব? ইয়াত ৰিমাইণ্ডাৰ কিমান থাকিব? আপোনালোকক অলৰেডি আগতে মই ডিভিজিবিলিটি ৰুলৰ ওপৰত কৈছিলোঁ, যদি কিবা এটা সংখ্যা যদি 8ৰে ডিভিজিবল কৰিব লগা হয়, তেতিয়াহ'লে আমি লাষ্ট 3টা সংখ্যাই ডিভিজিবল কৰিব পাৰোঁ। লাইক 2ৰে যদি আমি সোধে লাষ্ট ইউনিট ডিজিট, লাষ্ট অংকটো যি ইউনিট ডিজিটৰ অংক আছে সেইটো আমি 2ৰে ডিভিজিবল কৰিব লাগে। 4ৰে কৰিব হ'লে লাষ্ট দুটা ডিজিট আমি 4ৰে ডিভিজিবল কৰিব লাগে। এইবিলাক হৈছে ডিভিজিবিলিটি ৰুলো ইয়াতে ইউজ কৰিব পাৰি ৰিমাইণ্ডাৰ থিয়ৰামত। সেইটো কাৰণে ষ্টেপ বাই ষ্টেপ গৈছোঁ। চ' ইয়াৰ ৰিমাইণ্ডাৰ কিমান হ'ব? ছাপ'জ 569, 1600টো 8ৰেদিতো যাবই, হয়নে নাই? এইটো 1600 সেই ধৰক 1600টো যাব, 569 16,000টো যাব, হয়নে নাই? তাৰপিছত 569 আছে, 569 হ'লে 8 7 গুণ কিমান হয়? 56 আৰু 8 1 গুণ 8 71 হ'ল, হয়নে? 71টো ইয়াত 8 1 গুণ 8 ৰিমাইণ্ডাৰ কিমান থাকিলে? ৰিমাইণ্ডাৰ 1 থাকিলে। চ' এইটোৱে হৈছে ৰিমাইণ্ডাৰৰ মেইন ৰুল হয়। আৰু ইয়াতে প্ৰপাৰ ফৰ্মুলা কি কনচেপ্ট ব্যৱহাৰ হয় ৰিমাইণ্ডাৰত মই তলত আপোনালোকক নোটছ সহকাৰে ইয়াতে দি দিম, চিন্তা কৰিব নালাগে, আপোনালোকে কেৱল নোটছবিলাক কৰি যাব। ছাপ'জ মই এটা সংখ্যা ল'লোঁ 69357, ইয়াক 9ৰে ডিভিজিবল কৰিব হ'লে কি হ'ব? 9ৰে যদি ইয়াক আমি ডিভিজিবল কৰিব হ'লে, চ' 9ৰ ডিভিজিবিলিটি ৰুল কি আছিলে? 9ৰ ডিভিজিবিলিটি ৰুল আমি ডিভিজিবিলিটি ৰুলত পঢ়িছিলোঁ, য'ত ইয়াৰ গোটেইকেইটা অংকৰ যোগফলটো যদি 9ৰে বিভাজন হয়, তেতিয়াহ'লে কমপ্লিটলি সংখ্যাটো বিভাজন হ'ব। গতিকে ইয়াত ৰিমাইণ্ডাৰ কিমান থাকিব? আমি এইটো 9ৰে বহুত ইজি হয়, 9ৰে যদি আমি ডিভিজিবল কৰিব লগা হয়, এইকেইটা সংখ্যা আমি এলিমিনেট কৰিব, বিকজ 9 দি 9 কাটা যাব, 6 3 9, 9 দি 9 কাটা যাব, হয়নে নাই? তাৰপিছত 9 6 গুণ 54, 9 6 গুণ 54 আৰু ৰিমাইণ্ডাৰ কিমান থাকিলে? 57ত 3 বাকী থাকিলে, হয় না? ৰিমাইণ্ডাৰ 3 বাকী থাকিলে, R3। চ' এইটো সংখ্যাৰ যদি আমি 9 দি যদি বিভাজন কৰোঁ, তেতিয়াহ'লে ৰিমাইণ্ডাৰ 3 থাকিব। চ' এইকেইটাই হৈছে বেচিক ৰুল ৰিমাইণ্ডাৰৰ, ঠিক আছে। যদি আপোনালোকে আগৰ সংখ্যাটো যদি আপোনালোকে ডিফিকাল্ট পাইছে বুলি এইটো বুজি পোৱা নাই, তেতিয়াহ'লে মই এনেকৈও আপোনালোক কৰিব পাৰোঁ 16569। চ' ইয়াৰে আমি ৰিমাইণ্ডাৰ ওলাম 16, 8 2 গুণ 16, হয়নে? 8 2 গুণ 16, ৰাইট। তাৰপিছত ইপিনে কিমান থাকিলে? ইপিনে 0 আহিলে, হয়নে? তাৰপিছত 569 এটা সংখ্যা আমি ওলাব পাৰোঁ, অ'কে। 569 কিমান আহিলে? 8 7 গুণ 56, অ'কে। 9 তলত আহিলে, 9 তলত আহিল 8 1 গুণ 8, অ'কে। চ' ৰিমাইণ্ডাৰ 8 থাকিলে, ৰাইট। চ' এইটো বেচিক ৰুল হয় ৰিমাইণ্ডাৰৰ। চ' তলত আমি এতিয়া বেলেগ পাম, যেনেকৈ যোগ আৰু গুণৰ নিয়ম।
যদি কিবা এটা আপোনালোকক সংখ্যা দিয়াই থাকে ৰিমাইণ্ডাৰটো ওলাব লগা হয় এটা n সংখ্যাই দি আপোনালোকক এইটো বিভাজন কৰিব লগা হ'লে তেতিয়াহ'লে ৰিমাইণ্ডাৰ কি হ'ব এইটো শ্বৰ্ট ফৰ্ম যেতিয়া সাপোজ এইটো সংখ্যা সাপোজ মই সংখ্যা এটা দিলোঁ 5 দিলোঁ আৰু ইপিনে 9 দিলোঁ বা ইপিনে 11 দিলোঁ আৰু এইটো যোগ এইটো ইপিনে মই 15 দিলোঁ 16 দিলোঁ হয়নে সো ইয়াতে 5 2 গুণ 10 আৰু ইপিনে 5 3 গুণ 15 হয়নে নাই 3 দি আৰু 2 দি ইয়াক কাটা গ'ল 5 3 15 তো ইয়াত কি বাকি থাকিল 1 বাকি থাকিল আৰু ইপিনে 1 বাকি থাকিল হয়না সো কি হ'ব 2 আৰু কি হ'ব তলত 5 হ'ব তো তলত ডেফিনেটলি আমাৰ ৰিমাইণ্ডাৰটো কি হ'ব কেতিয়াও ৰিমাইণ্ডাৰটো নিগেটিভত কেতিয়াও ৰিমাইণ্ডাৰ নাহে ভাগহে কেতিয়াও নিগেটিভত নাহে ঠিক আছে ভাগহে সদায় পজিটিভ আহিব লাগিব কেতিয়াও নিগেটিভত নাহিব ভাগহে গতিকে আমি যেহেতু 5 এৰে 2 কোনো বিভাজন নহয় তেতিয়াহ'লে ইয়াৰ ৰিমাইণ্ডাৰ 2 হ'ব ঠিক আছে এইবিলাক আমি কুৱেশ্যন কৰিলে আৰু পাম ঠিক তেনেকৈ মাল্টিপ্লিকেশ্যন ৰুল কেনেকৈ হয় সাপোজ ইয়াতে a আৰু b এনে দি আমাক সাপোজ ইয়াতে এক্সাম্পল দিছে ঠিক আছে 49ক ৰিমাইণ্ডাৰ 8 থাকিলে হয় না 8 6 গুণ 48 ৰিমাইণ্ডাৰ 1 65 ৰিমাইণ্ডাৰ কিমান থাকিলে 8 8 গুণ 64 আৰু ৰিমাইণ্ডাৰ 1 থাকিলে ওকে গতিকে a আৰু b ৰ মান যদি আপোনালোকে 45 a ৰ মান ধৰিলো 49 আৰু b ৰ মান কিমান ধৰিলো মই 65 ৰাইট 65 ধৰিলো গতিকে n সংখ্যা আমাক 8 এৰে দিছে 8 ৰ সংখ্যা 65 বা 49 মই এনেকৈ ধৰিলোঁ তো 8 8 গুণ 64 ৰিমাইণ্ডাৰ 1 থাকিলে আৰু 8 6 গুণ 48 ৰিমাইণ্ডাৰ 1 থাকিলে ওকে গতিকে 8 1 গুণ 1 কিমান হ'ল 1 8 বাৰ গতিকে ইয়াৰ ৰিমাইণ্ডাৰ যিহেতু আমাৰ ৰিমাইণ্ডাৰ অলৰেডি কৈছোঁ নিগেটিভত নাহিব তো গতিকে ফাইনেল ৰিজাল্ট ৰিমাইণ্ডাৰ 1 আহিব ঠিক আছে ওপৰৰটোৱে ৰিমাইণ্ডাৰ হ'ব ইয়াৰে ঠিক আছে এইটো আপোনালোকে ভুল নকৰিব কেতিয়াও ৰিমাইণ্ডাৰ নিগেটিভত নাই ৰিমাইণ্ডাৰ অলৱেজ বি পজিটিভ ওকে সো এইটো বেসিক ইয়াতে এইটো মূল আপোনালোকৰ এক্সামত আহে এক্সামতো এনেকুৱা ধৰণৰ বহুত ৰিয়াৰ কুৱেশ্যন আহে বাট কুৱেশ্যন আহে আপোনালোকৰ বেছি এইটো টপিকৰ ওপৰত আহিব যিকোনো আপোনালোকৰ SSC হওক যিকোনো এক্সাম দিয়ক এইকেইটা এই তিনিটাৰ ওপৰতে প্ৰশ্ন আহে বিশেষকৈ ঠিক আছে ৰিমাইণ্ডাৰ দিয়ক যদি আমাৰ এলজেব্ৰিক ফৰ্ম a + b আৰু ইয়াৰ যদি পাৱাৰ n থাকে যদি ইয়াকে ডিভিজিবল হ'ব a + b এদি সাপোজ মই এটা সংখ্যা দিছোঁ 2 + 3 ইয়াৰ পাৱাৰ দিলো অড পাৱাৰ যদি অড পাৱাৰ থাকে সাপোজ মই 7 দিলোঁ হয় না তেতিয়াহ'লে ইয়াৰ যি ডিভিজিবল হ'ব ই ডিভিজিবল হ'ব a + 2 আৰু 3 দিয়ে 5 যাব 5 এদি ডিভিজিবল হ'ব ওকে সো এইটো আমি লাইক এনেকুৱা ধৰণৰ আমি কুৱেশ্যন পাম তেতিয়াহ'লে আপোনালোকে তেতিয়া আৰু ভালদৰে বুজিব ঠিক আছে যদি অনলি হোৱেন অড নাম্বাৰ অযুগ্ম হয় nটো যদি অযুগ্ম হয় তেতিয়াহ'লে a + b দি এইটো সংখ্যা ডিভিজিবল হ'ব যদি a - b যদি a - b দি ডিভিজিবল হ'ব যেতিয়া মানে ভ্যালু n যদি মানে গোটেইবিলাক ভ্যালু মানে a - b দিয়ে ইয়াতে একো ভ্যালু n অড থাকক ইভেন থাকক a - b দিয়ে সকলো ডিভিজিবল হ'ব ওকে যদি এর পাওয়ার n থাকে বির পাওয়ার n থাকে ঠিক আছে তো a + b দি ডিভিজিবল হ'ব যদি পাওয়ারটো ইভেন থাকে যদি n যদি ইভেন থাকে তেতিয়াহ'লে a + b দি ডিভিজিবল হ'ব এইকেইটা ৰিমাইণ্ডাৰৰ বেসিক ৰুল হয় এতিয়া আমি কুৱেশ্যন কৰিম কুৱেশ্যন কৰিলে আপোনালোকে ভালদৰে আৰু বুজি পাব সো প্ৰথম কুৱেশ্যনটো হৈছে আৰু কোনোবাই যদি জানে এইটো ৰিমাইণ্ডাৰৰ কনচেপ্টবিলাক তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিব পাৰে একো প্ৰব্লেম নাই আমার প্রথম কোয়েশ্চনটো ফাইন্ড দ্য রিমাইন্ডার হোয়েন 1421 দিছে 1425 ডিভিজিবল বাই 12 ইয়াৰে ৰিমাইণ্ডাৰ কিমান থাকিব আমাক সুধিছে
চ' ৰিমাইণ্ডাৰ চোৱাৰ কাৰণে আমি কি চাব লাগিব এতিয়া আমাক দিছে 1421 1423 1425 আমাক ডিভিজিল 12 দি দিছে হয় না 12 দি ডিভিজিল হ'ব লাগিব ৰাইট চ' আপোনালোকে ডাইৰেক্ট এইটো বহুত ডাঙৰ যদি সংখ্যা দিয়ে এইটোতো সৰু সংখ্যা হয়নে এইটোতো সৰু সংখ্যা যদি ডাঙৰ সংখ্যা দিয়ে কি কৰিব লাগে মই চাম কম আপোনালোক ইয়াৰে যোনটো সাপোজ 12 দি আমাক এতিয়া ডিভিজিবল কৰিব দিছে চ' 12 × 12 এপিনে 2 থাকিলে আৰু 12 × 12 আৰু কিমান হ'লে ইপিনে 2 থাকিলে 12 × 12 22 হ'ল আৰু ইপিনে 10 থাকিলে ওকে আৰু ইপিনে 12 × 96 হ'ব 12 × 96 তো ৰিমাইণ্ডাৰ কিমান থাকিলে ৰিমাইণ্ডাৰ 5 থাকিলে ইয়াৰে ৰিমাইণ্ডাৰ 5 থাকিলে তো আমি ডাঙৰ এইটো এইকেইটা সৰু সংখ্যা ডাঙৰ সংখ্যা হ'লে মই কি আছে ঠিক আপোনালোকক দি আছোঁ ওকে ইয়াতে ৰিমাইণ্ডাৰ আমাৰ কিমান থাকিলে 5 থাকিলে গতিকে ইয়াতকৈ দুটা বেছি গতিকে ইয়াত ৰিমাইণ্ডাৰ আমাৰ 7 থাকিব ইয়াত ৰিমাইণ্ডাৰ 7 থাকিব ইয়াত কেইটা বেছি ইয়াত পিনে আৰু 2 বেছি তো ৰিমাইণ্ডাৰ আগেইন +2 কৰক ৰিমাইণ্ডাৰ আমাৰ ইয়াতে 9 থাকিব গতিকে 12 5 × 7 × 9 5 × 7 × 9 কিমান হ'ব 7 × 5 35 আৰু ইপিনে 9 5 × 9 45 আৰু ইপিনে 27 31 ওকে 315 হ'ল 315 12 তো 315 12 দি কিহেদি ডিভিজিল হ'ব 315 12 দি ডিভিজিল কৰিব হ'লে আমি কিমান হ'ব 12 × 24 আৰু কিমান থাকিলে এপিনে 7 থাকিলে হয়নে 7 থাকিলে ৰাইট তো কিমান আহিব 12 6 × 72 12 6 × 72 আহিলে আৰু কিমান থাকিলে 3 বাকী থাকিলে চ' ৰিমাইণ্ডাৰ চ' কাৰেক্ট এনচাৰ ৰিমাইণ্ডাৰ 3 ওকে ইয়াতে অপশ্যনবিলাক দিয়া নাই এইকেইটা বুজোৱাৰ কাৰণে কুৱেশ্যন হয় গতিকে আপোনালোকে এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে ডেফিনেটলি আপোনালোকে এনেকুৱা ধৰণৰ কনচেপ্ট ইউজ কৰিব লাগিব ওকে আশা কৰিছোঁ সকলোৱে বুজি পাইছে নেক্সট কুৱেশ্যন ফাইণ্ড দ্য ৰিমাইণ্ডাৰ হুৱেন 67 পাৱাৰ 67 আৰু 6 + 67 ডিভিজিবল বাই 68 দিছে এক্সামত এইবিলাক গোটেইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় ঠিক আছে গোটেইবিলাক PYQs হয় তো আমাক 67 দিছে পাৱাৰ 67 দিছে +67 + 68 আমি ইয়াক এনেকৈ লিখিব পাৰোঁ ইয়াত 67 আছে ইয়াক 67 আছে হয়নে নাই পাৱাৰ 67 আছে ৰাইট বহুত সহজ উপায় ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 68 পাৱাৰ 67 + 66 ইয়াৰ পৰা এক ইয়াত আনিলোঁ ন 66 থাকিলে ৰাইট চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে ডাইৰেক্ট আপোনালোকে ডাইৰেক্ট শ্বৰ্ট ফৰ্ম কৰি দিব ইয়াতে পাৱাৰ কিমান আছে সেইবিলাক পাহৰি যাব ঠিক আছে চ' ইয়াতে আনচাৰ আমাৰ 66 ওলাব ৰিমাইণ্ডাৰ 66 পাৱাৰটো আপোনালোকে মই এতিয়া অড পাৱাৰ আছে অড পাৱাৰ থাকিলে কি হয় যেতিয়া অড পাৱাৰ থাকে মই বেছিক আপোনালোকক ৰুলতো আপোনালোকক কৈ আছোঁ যেতিয়া অড পাৱাৰ থাকিব মই এটা কথা কওক 68 দি 67ক যাব নেকি হয়নে নাই নাযাব ভাগ নাযাব হয়নে নাই চ' ভাগ নাযাব মিনছ সি কি হয় সি নিগেটিভ আহিব গতিকে ৰিমাইণ্ডাৰ আমাৰ কেতিয়াও নিগেটিভ হ'ব নোৱাৰে হয়নে নিগেটিভ হ'ব নোৱাৰে ৰিমাইণ্ডাৰ গতিকে 68 67 মই ইয়াতে বেছিক ৰুলত কৈছোঁ আপোনালোক 67 ওকে চ' ইয়াত কিমান আহিলে নিগেটিভ -1 আহিলে পাৱাৰ 67 আহিলে ওকে আৰু ইপিনে ইয়াক নাযাব হয়নে ইয়াকতো নাযাব 68 দি 67ক নাযাব গতিকে -1 আহিলে +68 ওকে 68 68 তলত বহিব নালাগে মই ইয়াত জাষ্ট অলৰেডি মই এইটো বিভাজন কৰিলোঁ ৰাইট
চ' কিমান হ'ব চ' 1ৰ পাৱাৰ যিমানে থাকিব সি একে হ'ব হয়নে নাই 1ৰ পাৱাৰ যিমানে থাকিব একে হ'ব আৰু ই -1 থাকিলে অ'কে ই -1 থাকিলে আৰু এইটো প্লাছ আছে অ'কে গতিকে প্লাছে মাইনাছে -1 আৰু এইফালে -1 অ'কে -1 হ'লে কিমান আহিলে -1 -2 থাকিলে ৰাইট -2 থাকিলে অ'কে গতিকে এতিয়া আমাৰ এতিয়া ভাগকটো যিহেতু ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি ভাজকেদি যোনটো ইয়াত ভাজক আছে 68 -2 কৰিম তেতিয়াহ'লে আমাৰ ভাগে কিমান থাকিব 66 অ'কে আনসাৰ উইল বি 66 এইটো জাষ্ট এনেকৈ আপোনালোকে নকৰিব মই যোনটো প্ৰথম আপোনালোকক ৰুল দিছোঁ কনচেপ্ট দিছোঁ এইটো হিচাপে আপোনালোকে কৰিব তেতিয়া এক্সামত অতি সোনকালে আপোনালোকে সলিউশ্যন বা আনসাৰ ওলাব পাৰিব অ'কে এইবিলাক আটাইবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং নাম্বাৰ কমপ্লিটলি ডিভিজিবল বাই 49 15 পাৱাৰ দিয়া আছে -1 দিয়া আছে অলপ আগতে কৈছিলোঁ আপোনাৰো যেতিয়া পাৱাৰ যদি অড থাকে পাৱাৰ ইভেন থাকিলে কি হেৰি হ'ব এন যদি আমাৰ অড বা ইভেন থাকে তেতিয়াহে x - a দি বিভাজন হ'ব বুলি কৈছিলোঁ হয়নে আমাক ইয়াতে দিছে 49 পাৱাৰ 15 দিছে -1 ইয়াক কিহেৰে বিভাজন হ'ব চ' অলপ আগতে আমি এটা ৰুল পঢ়িছিলোঁ যেতিয়া x পাৱাৰ n থাকে আৰু a পাৱাৰ n থাকে অ'কে তেতিয়া কি হ'ব সি x - a দি ই বিভাজন হ'ব গতিকে আমি ইয়াক এনেকৈ ধৰিব পাৰোঁ 49 পাৱাৰ 15 -1 পাৱাৰ ইয়াতে পাৱাৰ দিয়া নাই কিন্তু আমি পাৱাৰ 1ৰ পাৱাৰ যিমানে থাকক 1ৰ পাৱাৰ যিমান থাকিব সি লাইক একে হ'ব ন 1ৰ পাৱাৰ যিমান থাকিলে একে হ'ব অ'কে গতিকে 1ৰ পাৱাৰ দিয়া নিদিয়া আমি 1ৰ পাৱাৰ ধৰিব গতিকে ই x আৰু n ফৰ্মত আহিল ৰাইট চ' আমি এতিয়া x টু দি পাৱাৰ n আৰু a টু দি পাৱাৰ n ফৰ্মত আনিলোঁ ৰাইট হয়নে গতিকে ইয়াক আমি কি কৰিব পাৰোঁ গতিকে x - a দি ই সংখ্যাটো কমপ্লিটলি বিভাজন হ'ব অ'কে কমপ্লিটলি বিভাজন হ'ব গতিকে xৰ মান কিমান আছে 49 আৰু -a ৰ মান কি আছে 1 গতিকে কাৰেক্ট এনচাৰ 48 আনচাৰ উইল বি 48 অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব ঠিক আছে চ' অলপ আগতে আপোনালোকক যোনটো ৰিমাইণ্ডাৰ থিয়ৰামত মই এটা ৰুল শিকাইছিলোঁ সেইটো ৰুল ইয়াতে এপ্লাই কৰিব পাৰিছোঁ আমি অ'কে নেক্সট কুৱেশ্যন ফাইণ্ড দ্য ৰিমাইণ্ডাৰ হুৱেন 3^21 ডিভাইডেড বাই 5 অ'কে 321 দিছে 5 দি বিভাজন কৰিব দিছে আমাক চ' ইয়াক কেনেকৈ কৰিব আপোনালোকে যদি আমি 3^1 দিওঁ আৰু ইয়াক যদি 5 দি আমি বিভাজন কৰোঁ তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান থাকিব ৰিমাইণ্ডাৰ 3 থাকিব বিকজ 5 দি 3 বিভাজন নাযাব হয়নে গতিকে ই ৰিমাইণ্ডাৰ ওপৰত যি সংখ্যা থাকে তলত ডাঙৰ সংখ্যা থাকে ওপৰত যি সংখ্যা থাকে সেইটো আৰু 3ৰ পাৱাৰ 1 হ'লে 3 হ'ব অ'কে যদি আমি যদি আমি 3ৰ পাৱাৰ 2 ৰাখোঁ 5 দি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে 9 হ'ব 9 হ'লে 5 × 5 5 × 4 9 ৰিমাইণ্ডাৰ কিমান থাকিলে 4 থাকিলে ৰাইট যদি 3ৰ পাৱাৰ 3 থাকিলে 5 দি যদি 3ৰ পাৱাৰ 3 হ'লে কিমান হ'ব 27 হ'ব 27 ৰিমাইণ্ডাৰ কিমান থাকিলে 2 থাকিলে 5 দি যদি আমি ভাগ কিমান থাকিলে 5 5 × 25 2 ৰিমাইণ্ডাৰ থাকিলে ৰাইট 3ৰ পাৱাৰ যদি 4 দিওঁ 5 দি বিভাজনটো 3ৰ পাৱাৰ 4 হ'লে কিমান হ'ব 81 হ'ব 81 হ'লে ৰিমাইণ্ডাৰ কিমান থাকিলে 5 4 × 5 আৰু পিনে 16 5 × 80 16 5 × 80 হ'ল তো ৰিমাইণ্ডাৰ কিমান থাকিলে 1 থাকিলে যদি আমি 3ৰ পাৱাৰ 5 দি দিওঁ 5 দি যদি 3ৰ পাৱাৰ 5 দিওঁ 3ৰ পাৱাৰ 5 হ'লে কিমান হয় 243 হয় না 243 হয় 5 দি আমি যদি ইয়াক বিভাজন কৰোঁ কিমান হ'ব 5 4 × 20
আৰু 8 5 গুণ 40 ৰিমাইণ্ডাৰ 3 থাকিলে চাওক চাৰিটা সংখ্যাৰ পিছত চাৰিটা নাম্বাৰৰ পিছত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এগেইন ৰিমাইণ্ডাৰ 3 আহিছে ঠিক আছে চাৰিটা আমাৰ যেতিয়া আমি ইয়াৰ পাৱাৰ বেলেগ বেলেগ কৰিলোঁ 3 ৰ পাৱাৰ 1 2 3 4 আকৌ ই ৰিপিট হৈছে অ'কে প্ৰথমৰটোলৈকে আকৌ ৰিপিট হৈছে অ'কে চ' ইয়াৰ ৰিমাইণ্ডাৰ এনেকৈ থাকিব 3 4 2 1 3 4 2 1 ঠিক আছে আকৌ ৰিপিট হ'ব 3 4 2 1 ঠিক আছে আমি যিমানে পাৱাৰ লগাওঁ ঠিক আছে গতিকে এইটো সাইকেলিসিটি রুল বুলি কয় ঠিক আছে সাইকেলিসিটি রুল গতিকে ইয়াৰ আমি এতিয়া আমাক অতি সহজে আমি ওলাব পাৰোঁ তো গতিকে চাৰিটা আমাৰ সাইকেলিসিটি রুল আমি চাৰিটাৰ পিছত একে নাম্বাৰ পালোঁ হয় না নাই চাৰিটাৰ পিছত একেই পালোঁ অ'কে চ' ইয়াৰ সাইকেলিসিটি হ'ল 4 হ'ল ইয়াৰ সাইকেলিটি 4 যেহেতু চাৰিটাৰ পিছত ই ৰিপিট হৈছে গতিকে ইয়াৰ পাৱাৰ 21 দিছে ইয়াক 4 দি আমাৰ পাৱাৰটো সৰু কৰাব হ'লে আমি আগত ডিভিজিটি ৰুলত আমি পঢ়িছিলোঁ পাৱাৰটো সৰু কৰিব হ'লে কি হয় 4 দি আমি কি কৰিব লাগে ইয়াক ডিভাইড কৰিব লাগে হয়নে গতিকে ইয়াৰ ৰিমাইণ্ডাৰ 1 থাকিব 5 4 গুণ 20 ৰিমাইণ্ডাৰ 1 আনসাৰ 1 উইল বি কাৰেক্ট আনসাৰ ওকে বুজি পাইছে নেক্সট কোয়েশ্চন what is the remainder when the product of 171 173 is divided by 17 যদি 171 ক product of 171 into 173 divided by 171 সরি নহয় দে 17 ক্ষমা কৰিব মই এইটো দেখিছোঁ 17 divided by 17 গতিকে আপোনালোকে জানে 17 10 গুণ 170 17 10 গুণ 170 ইয়াত ৰিমাইণ্ডাৰ কিমান থাকিলে 1 থাকিলে আৰু ইয়াতে 17 10 গুণ 170 ৰিমাইণ্ডাৰ কিমান থাকিলে 3 থাকিলে গতিকে আপোনালোকে 17 1 3 পূৰণ কৰক কিমান হ'ল 3 17 ৰিমাইণ্ডাৰ কিমান থাকিব 3 গতিকে 17 দি 3 বিভাজন নাযায় ওপৰত যোনটো সংখ্যা থাকিব সেইটোৱে ৰিমাইণ্ডাৰ হ'ব ঠিক আছে অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব চ' ৰিমাইণ্ডাৰ 3 হ'ব ক্লিয়াৰ আশা কৰিছোঁ সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্যন ফাইণ্ড দ্য ৰিমাইণ্ডাৰ when 72 73 78 76 divisible by 35 72 73 78 and 76 divisible by আমাক কিমান দিছে 35 আপোনালোকে জানে 35 2 গুণ 70 35 2 গুণ 70 ৰিমাইণ্ডাৰ 2 থাকিলে ইয়াতে 3 থাকিলে আৰু ইয়াতে কিমান থাকিলে ইয়াতে 8 থাকিলে আৰু ইয়াতে 6 থাকিলে চ' এইগুলো বহুত ইজি কুৱেশ্যন হয় কেৱল কনচেপ্ট জানিলে হ'ল আৰু শৰ্ট ট্ৰিক জানিলে হ'ল কিমান হ'ল 3 3 2 8 8 গুণ 48 আৰু এপিনে 3 2 গুণ 6 48 6 গুণ আৰু এপিনে 8 গুণ 48 8 আৰু 6 6 গুণ 24 24 28 35 288 আহিলে 288 চ' 35 288ক আমি যদি ডিভাইড কৰোঁ কিমান হ'ব কিমানেদি ডিভিজিবল হ'ব 35 যদি আমি 8 দি দিওঁ 8 দি যদি আমি পূৰণ কৰোঁ কিমান হ'ব 8 5 গুণ 40 আৰু এইপিনে 8 3 গুণ 21 21 4 সরি ক্ষমা কৰিব 8 3 গুণ 24 24 4 কিমান হ'ব 28 280 হ'ব 280 হয় না 280 8 দি যদি আমি ডিভিজন 280 গতিকে ৰিমাইণ্ডাৰ কিমান থাকিলে 8 থাকিলে 8 অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব ওকে অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব ৰিমাইণ্ডাৰ 8 বুজি পাইছে আশা কৰিছোঁ নেক্সট কোৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে দেখিছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ফাইণ্ড দ্য ৰিমাইণ্ডাৰ এইটো ৰিমাইণ্ডাৰ সুধিছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কি কৰিব চাওক বিচেডিটো 1600 ইয়াতে গোটেইকেইটা 1600 1500 1400 1300 আৰু 1200 আছে হয়নে নাই চ' বিচেডিটো আপোনালোকে বিচেডি 1600 8 বাৰ 8 দি যদি আপোনাৰ পূৰণ কৰে 1600 হ'বই নে নাই গতিকে আপোনালোকে
ইয়াতে 1661 আছে 1551 আছে গতিকে ইয়াক 100 যি প্লেছত আছে সেইবিলাক আপোনালোকে বিকজ সেইবিলাকতো পূৰণ সেইটো 20 দি ভাগ যাবই হয় নে 20 দি ভাগ যাবই গতিকে আপোনালোকে কি কৰিব এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ সংখ্যা থাকিলে যি 100 স্থানত বা 1000 স্থানত আছে সেইবিলাক যিহেতু 20 দি ইয়াক অলৰেডি বিভাজন হ'ব গোটেইকেইটা সংখ্যা গতিকে ইয়াতে আপোনালোকে 61 লওক প্লাছ 51 লওক প্লাছ 41 লওক প্লাছ 31 লওক প্লাছ 21 লওক ঠিক আছে ইয়াক 20 দি আপোনালোকে ভাগ কৰক তো 20 দি ভাগ কৰিব হ'লে কি হ'ব 20 × 60 এক ৰিমাইণ্ডাৰ থাকিলে আৰু ইপিনে ৰিমাইণ্ডাৰ কিমান থাকিলে 5ক ইপিনে 20 × 40 11 থাকিলে 11 ৰিমাইণ্ডাৰ থাকিলে ইপিনে 20 × 40 ইয়াতে এক ৰিমাইণ্ডাৰ থাকিলে ইয়াতে 20 × ইয়াতে 11 ৰিমাইণ্ডাৰ থাকিলে ওকে 11 থাকিলে ইয়াতে আৰু ইপিনে 20 × 20 এক ৰিমাইণ্ডাৰ থাকিলে কিমান হ'ব 20 11 11 22 22 × 25 সরি 22 22 × 25 সো 25 আহিলে ওকে ইয়াতে 20 আছিলে সরি সো রিমাইন্ডার কিমান হল রিমাইন্ডার 5 অপশনাল বি কারেক্ট সো এনেকুৱা ধৰণৰ ডাঙৰ অংক থাকিলে ভয় কৰিব নালাগে আপোনালোকে সিম্পল 100 চেনৰ বা 1000 চেনৰ যেহেতু বিভাজন হ'বই 20 দি ওকে গতিকে আপোনালোকে জাস্ট এনেকুৱা ধৰণৰ ৰুল ব্যৱহাৰ কৰিব আৰু অতি সহজে কোৱেশ্চন ওলাব হোৱাট উইল বি দ্য ৰিমাইণ্ডাৰ 8 পাৱাৰ দিছে আৰু +1 দিছে আৰু 8 দি আমাৰ ডিভাইড কৰিব দিছে সো অলপ আগতে আমি এটা কৈছিলোঁ আৰু এইটো বহুত ইজি পাৱাৰ চাৱাৰ থাকি ৰিমাইণ্ডাৰত ভয় নাখাব ঠিক আছে এই দিছে সো 8 দি 9 এবাৰ যাব হয় না নাই এবাৰ যাব এক ৰিমাইণ্ডাৰ থাকিব ইপিনে এক থাকিব একৰ পাৱাৰ কিমান আছে 8 দিয়া আছে গতিকে একৰ পাৱাৰ যিমান থাকিলে একই হ'ব 1 প্লাছ 1 কিমান হ'ল 2 অপশ্যনৰ বি কাৰেক্ট অপশ্যনৰ বি কাৰেক্ট ওকে ইজি কুৱেশ্যন আছিল এইটো 8 দি যিহেতু ইয়াক নাযাব গতিকে কি ওপৰৰ ৰিমাইণ্ডাৰ ওপৰত যিমান থাকিব সেইটোৱে ৰিমাইণ্ডাৰ হ'ব ঠিক আছে সেইটো ৰিমাইণ্ডাৰ হ'ব ক্লিয়াৰ আমাক দিছে 3257 683 ডিভাইডেড বাই 3256 কিমান ৰিমাইণ্ডাৰ কিমান থাকিব 3257 683 ইয়াক 3256 দি ইয়াক আমি বিভাজন কৰিব লাগিব কিমান ৰিমাইণ্ডাৰ থাকিব দেখিছে কোম্পানী হয়নে নাই ইয়াক একে দি যাব এক ৰিমাইণ্ডাৰ থাকিলে 3256 এক ৰিমাইণ্ডাৰ একৰ পাৱাৰ কিমান থাকিলে একৰ পাৱাৰ 3 একৰ পাৱাৰ যিমানে থাকক এক ৰিমাইণ্ডাৰ 1 আহিব ঠিক আছে ৰিমাইণ্ডাৰ 1 আহিব অপশ্যন নম্বৰ বি কাৰেক্ট উইদিন ছেকেণ্ড এইবিলাক কুৱেশ্যন ওলাব পাৰে দেখাত ডাঙৰ যেন লাগে 99 100 দি অলপ আগতে মই আপোনালোকক এটা কনচেপ্ট শিকাইছিলোঁ 99 পাৱাৰ আৰু 99 100 দি কৰিব দিছে ওকে সো ইয়াকতো আমি এনেকৈ লিখিব পাৰোঁ হয় না ইয়াক এনেকৈ লিখিব পাৰোঁ 99ক আমি ইয়াৰ পৰা 1 ল'ব পাৰোঁ 100 আৰু ইয়াত 99 থাকিলে আৰু ইয়াত 99 থাকিলে ইয়াৰ পৰা 1 আমি আনিলোঁ হয়নে 1 আনিলোঁ 100 কাটা গ'ল ওকে কিমান হ'ল 100 কাটা গ'ল তো ৰিমাইণ্ডাৰ কিমান থাকিলে 98 থাকিলে ওকে ৰিমাইণ্ডাৰ উইল বি 98 বহুত ইজি হয় বহুত ইজি ওকে অলপ আগতে যোনটো আপোনালোক কৈছিলোঁ সেইটো মেথড ইউজ কৰিব বাট এইটো মেথড বেছি ইজি হয় এইটো মেথড বেছি ইজি হয় ঠিক আছে অলপ আগতে যোনটো মেথড কৈছিলোঁ 100 আৰু ইপিনে 99 হয়নে ইয়াক 100 দি যিহেতু নাযাব -1 থাকিলে পাৱাৰ 99 থাকিলে 99 দিছে পাৱাৰ আৰু ইপিনে -1 100
100 দি যিহেতু ইয়াতক ভাগ নাযাব কি হ'ব -1 -1ৰ পাৱাৰ -1 হ'ব প্লাছ -1 ওকে -1 এইটো কাটি দিওঁ গতিকে কিমান হ'ব ইফালে -1 আহিলে ওকে প্লাছ মানে আছে -2 আহিলে চ' 100ৰ পৰা -2 কৰক কিমান হ'ব 98 এনেকৈও কৰিব পাৰে এনেকৈও কৰিব পাৰে ঠিক আছে হোৱাট উইল বি দ্য ৰিমাইণ্ডাৰ 2024 112 2024 112 ইয়াৰ ৰিমাইণ্ডাৰ কিমান হ'ব আমাক সুধিছে গতিকে 112ক তো 112 দি 111ক ৰিমাইণ্ডাৰ ভাগ নাযাব হয়নে নাই তো -1 থাকিলে -1 আৰু ইয়াৰ পাৱাৰ 2044 ওকে হয়নে 2024 হ'ল গতিকে ইয়াৰ কিমান হ'ব ই কেতিয়াও ৰিমাইণ্ডাৰ আমাৰ কেতিয়াও নিগেটিভত নাহে হয়নে ৰিমাইণ্ডাৰ কেতিয়াও নাহে 1ৰ পাৱাৰ যিমানে থাকক 1000 লাখ কৰোৰ থাকিব হি 1 হ'ব ঠিক আছে চ' ৰিমাইণ্ডাৰ গতিকে 1 আহিব ঠিক আছে ৰিমাইণ্ডাৰ কেতিয়াও নিগেটিভত নাহে ওকে আৰু যেতিয়া এইটো পাৱাৰটো যেতিয়া ইভেন আছে না গতিকে ই কি হ'ব নিগেটিভ চাইনটো গুচি কিনে ই পজিটিভ হ'ব ঠিক আছে ই পজিটিভ হ'ব পজিটিভ 1 হ'ব পাৱাৰটো ইভেন থকাৰ কাৰণে গতিকে ঠিক আছে নিয়ম অনুসৰি এই 2024 এটা ইভেন পাৱাৰ হয় গতিকে ই কি হ'ব ইয়াৰ সাইন চেঞ্জ হ'ব সাইন চেঞ্জ হৈ কি হ'ব পজিটিভ হ'ব ওকে clear next question find the remainder of 10 43 power 101 আছে আৰু 23 66 এৰি ইয়াক বিভাজন হ'ব x প্লাছ তাৰপিছত মই এটা দিছিলোঁ x টু দি পাৱাৰ n প্লাছ a টু দি পাৱাৰ n এই ফৰ্মুলা ইয়াত ব্যৱহাৰ হ'ব 43101 প্লাছ 23101 বিভাজন হ'ব 66 এদি বিভাজন হ'ব ইয়াক কেনেকৈ কৰিব পাৰোঁ ইয়াক কৰিব যেতিয়া আমাৰ x প্লাছ a আছে আৰু পাৱাৰ কেইটা অড আছে এইকেইটা পাৱাৰ অড আছে হয়নে অড পাৱাৰ আছে অযুগ্ম পাৱাৰ আছে হয়নে অযুগ্ম পাৱাৰ আছে অড পাৱাৰ আছে বিষম সংখ্যা আছে গতিকে ইয়াৰ কি হ'ব 66 অড পাৱাৰ থাকিলে কি হ'ব x প্লাছ a দি ই বিভাজন হ'ব ঠিক আছে x প্লাছ a কি হ'ব ইয়াতে 66 ইয়াতে আমি x প্লাছ a 43 23 কিমান হ'ল 66 থাকিলে তো কিমান থাকিলে ৰিমাইণ্ডাৰ 0 হ'ল কমপ্লিটলি বিভাজন হ'ল না ৰিমাইণ্ডাৰ কিমান হ'ল 0 হ'ল ইয়াতে এইটো ৰুল ব্যৱহাৰ নকৰিব কি 61 কাটা গৈছে a হ'ব ন ইয়াতে ৰিমাইণ্ডাৰহে আমাক সুধিছে ন ৰিমাইণ্ডাৰ কি হ'ব 66 কমপ্লিট বিভাজন হ'ব হয়নে নাই গতিকে ৰিমাইণ্ডাৰ 0 হ'ব ওকে ৰিমাইণ্ডাৰ 0 হ'ব অপশ্যন হ'ল বি ওকে এইটো ৰুল এই প্ৰথম আগতে যি ৰুলটো দিছিলোঁ সেইকেইটা ৰুল আপোনালোকে নাপাহৰিব যেতিয়া পাৱাৰ অড থাকে তেতিয়া ই x প্লাছ a দি হ'ব আৰু যেতিয়া ইভেন থাকিব x মাইনাছ a দি ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট উইল বি দ্য ৰিমাইণ্ডাৰ m12 -1 দিছে ডিভাইডেড বাই m প্লাছ 1 আমাক m পাৱাৰ 12 দিছে -1 আৰু m প্লাছ 1 এদি আমাক ইয়াতে বিভাজন কৰিব দিছে চ' ৰিমাইণ্ডাৰ কি হ'ব আমাক সুধিছে যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়াহ'লে আপোনালোকে পূৰা দীঘলীয়া নকৰিব ঠিক আছে দীঘলীয়া নকৰিব ইয়াৰ সদায় ভাজকৰ যোনটো ইয়াৰ মান আছে ইয়াতে শূন্যৰ সমান কৰি লওক ঠিক আছে চ' m প্লাছ 1 দিছে m প্লাছ 1 এইটো হৰণ কৰিব দিছে হয়নে নাই গতিকে আমি ইয়াক 0 কৰিব পাৰোঁ এমৰ মান আমি -1 কৰিব হ'ল হয় না ইয়াক 0টো ইয়াক -1 ইপিনে গ'লে 0 গুচি গ'ল -1 আহিলে হয় না এমৰ মান আমি -1 পালোঁ ৰাইট গতিকে আমি এমৰ মান -1 পালে কি হ'ল -1 12 ইপিনে -1 কিমান আহিলে একৰ পাৱাৰ যিমান থাকে -1 আৰু ইপিনে কিমান আহিলে ইপিনে -1 আহিলে ওকে ইপিনে ইয়াক যদি আমি ইয়া কৰোঁ
ইপিনে ইয়াক ইপিনে হ'লে +1 হ'ল ৰাইট +1 হ'ল অ'কে গতিকে গতিকে কিমান হ'ল এতিয়া ইয়াক যদি কৰোঁ আমি ইয়াৰ +1 হ'ল হয়নে ব্ৰেকেট গুচালোঁ অ'কে চ' আৰু ইয়াক যদি আমি ইপিনে আনো কিমান হ'ল 0 হ'ল অ'কে চ' অপশ্যন নম্বৰ চি উইল বি কাৰেক্ট এনচাৰ চ' এইটো এনেকুৱা ধৰণৰ যদি আপোনালোক লেটাৰ দিয়ে আপোনালোকে ভয় খাব নালাগে এমৰ মানটো বা যোনটো ভাজক কৰিব যে তাৰ মানটো সদায় 0ৰ সমান কৰি ল'ব অ'কে 0ৰ সমান কৰি ল'ব আৰু যিকোনো এম থাকিব পাৰে এক্স থাকিব পাৰে ৱাই থাকিব পাৰে তো এমৰ মান 0ৰ সমান কৰি ল'লে ই অপশ্যন ৰিমাইণ্ডাৰ ওলোৱাতে সুবিধা হ'ব ঠিক আছে আৰু কি হ'ব যেতিয়া পাৱাৰ অলৰেডি ক'লোঁ পাৱাৰ যেতিয়া নিগেটিভ পাৱাৰত যেতিয়া ইভেন নাম্বাৰ থাকিব পাৱাৰটো ইভেন থাকিব তাৰ চাইন চেঞ্জ হ'ব আৰু সি নিগেটিভ গুচি কিনে পজিটিভ হ'ব ঠিক আছে ইভেন থাকিলে নিগেটিভ গুচি কিনে সি পজিটিভ হ'ব সেইটো কাৰণে ইয়াতে কি হ'ল +1 আহিলে আৰু ইপিনে কি আহিলে ইয়াৰে আমি যদি +1ক আমি এইটো ছাইড আনিলোঁ তেতিয়াহ'লে ই -1 হ'ব তো +1 -1 কিমান হ'ব 0 হ'ব অ'কে চ' ইমানখিনি আছিল আজি ৰিমাইণ্ডাৰ থিয়ৰম প্ৰথম ক্লাছ হয় আমি আৰু 4-5টামান ক্লাছ আনিম ৰিমাইণ্ডাৰ থিয়ৰম ঠিক আছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি বুজি পোৱা নাই আপোনালোকে ডাইৰেক্টলি কমেণ্ট কৰিব পাৰে থেংক ইউ ছ' মাছ লগ পাম নেক্সট ক্লাছত আৰু মেক্সিমাম আপোনালোকে শ্বেয়াৰ কৰিব যিহেতু আমাৰ এইটো ফাউণ্ডেশ্যন বেটছ হয় মেথছৰ থেংক ইউ